মণি মায়ে তাক গা ধুৱাই দিছে। আজিকালি গা ধুলে আমনি নকৰে, আগতে প্ৰথম ধোৱাতে ইমান চিঞৰ বাখৰ কৰে। তাৰপিছত প্ৰথমতে তিলখিনি ভাজি ল'লোঁ। আজি মানে তিল গাহৰি বনাম ভাবিছোঁ, ফাৰ্ষ্ট টাইম বনাম। সেইকাৰণে তিলখিনি প্ৰথমতে ভাজি ল'লোঁ ধুনীয়াকৈ। তাৰপিছত গুড়ি কৰি পেষ্ট মানে টাইপ বনাই ল'লোঁ। পানী চানি দিয়া নাই, কিন্তু মিক্সিতে আগতে পানী আছিলে কাৰণে হেৰি হৈছে। তাৰপিছত কেৰাহীখনত প্ৰথমতে তেল দিলোঁ, মানে জুইতে বনাইছোঁ, জুইত বনোৱা টেষ্টটো বেলেগ হয়নে। তো প্ৰথমতে তেল দি পিনি তেলটো ধুনীয়াকৈ পকিব দিলোঁ। পকি যোৱাৰ পাছত ইয়াতে দি দিছোঁ পিঁয়াজ আৰু জলকীয়া। তাৰপিছত আদা নহৰু দিলোঁ। আদা নহৰু দি মেলি ধুনীয়াকৈ ভাজি দিছোঁ। আৰু পিঁয়াজটো অকণমান মানে পূৰা অকণমান ব্ৰাউন হতে দি দিবগৈ। তাৰপাছত দিলোঁ বি জলকীয়া এটা ভাইটিয়ে কাটি দিছে। তাৰপিছত দিলোঁ আলু, কাৰণ মাংসখিনি আগতে বইল কৰি থোৱা আছে, সেইকাৰণে আলুখিনি প্ৰথমতে সিজিব দি ল'লোঁ। তাৰপিছত মাংসখিনি দি দিলোঁ ধুনীয়াকৈ। মাংস দিয়াৰ পাছত দিলোঁ জালুকখিনি। তাৰপাছত দিলোঁ তিলখিনি দি দিছোঁ। দিয়াৰ পাছত ইয়াতে আদা নহৰুৰ পেষ্ট দিলোঁ। তাৰপাছত আকৌ দিলোঁ পানীখিনি। তো পানীখিনি দিয়াৰ পাছত ধুনীয়াকৈ উতলিব ধৰিলোঁ। তাৰপাছত সেয়া হৈ গ'ল আমাৰ তিলৰ গাহৰি। খাবলৈ মন গৈছেনে?